নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। পকা কঁঠাল খাই সকলোৱে ভাল পায়, কিন্তু কঁঠালৰ মুচি বা কেঁচা কঁঠালৰ আঞ্জাখনৰ সোৱাদ মাংসতকৈও সুন্দৰ হয়। খাবলৈ কেৱল সুন্দৰ বুলিয়েই নহয়, কেঁচা কঁঠালৰ কিছুমান বিশেষ ঔষধি গুণ আছে আৰু বহু বেমাৰৰ প্ৰতিষেধক হিচাপে কাম কৰে। তেনেহ'লে জানো আহক, কঁঠালৰ মুচি বা কেঁচা কঁঠালৰ কি বিশেষ স্বাস্থ্য উপকাৰিতা আছে আৰু কেঁচা কঁঠালে কেনেকৈ আমাক কি ৰোগৰ পৰা বচাই ৰাখে। দেহৰ অতিৰিক্ত ফেট বা চৰ্বি কমাই যদি ফিট থাকিব খুজিছে, তেন্তে কেঁচা কঁঠালৰ আঞ্জা নিয়মীয়াকৈ খাওক, কাৰণ কেঁচা কঁঠালে প্ৰতিৰোধ কৰা প্ৰথম সমস্যাটোৱে হৈছে মেদবহুলতাৰ সমস্যা। অৰ্থাৎ কেঁচা কঁঠালে দেহৰ অতিৰিক্ত ফেট বা চৰ্বি কমোৱাত সহায় কৰে, কিন্তু কেনেকৈ সহায় কৰে তাৰ কাৰণবিলাকো জানি লোৱাটো দৰকাৰ। কেঁচা কঁঠাল বা কঁঠালৰ মুচিত আছে প্ৰচুৰ পৰিমাণে ডায়েটাৰী ফাইবাৰ বা আঁহ, আৰু ইয়াত থকা কেলৰি বা শক্তিৰ পৰিমাণ ভাত বা ৰুটিতকৈ বহুগুণে কম। গতিকে কেঁচা কঁঠালৰ আঞ্জা ভাতৰ লগত বা ৰুটিৰ লগত খালে ভাত বা ৰুটিৰ পৰিমাণটো কমি যায়। অৰ্থাৎ আমি বেছিকৈ ভাত খাব নোৱাৰা হওঁ বা ৰুটি খাব নোৱাৰা হওঁ, আৰু বহুত দেৰিলৈকে পেটটো ভৰি থাকে, যাৰ কাৰণে ইটো সিটো খাই থকাৰ অভ্যাস বা স্নেকিং যিটো আমি কৰি থাকোঁ সেইটো কমি যায়, যাৰ কাৰণে এক্সট্ৰা কেলৰি গ্ৰহণ কৰাৰ পৰা আমি বিৰত থাকিব পাৰোঁ। আৰু এনেকৈ খাই থাকিলে লাহে লাহে দেহৰ অতিৰিক্ত ফেট বা চৰ্বিখিনি কমিবলৈ ধৰে। আৰু ফাইবাৰ বা আঁহে আচলতে ফেট বাৰ্ণাৰ হিচাপে কাম কৰে, মেটাবলিজিম ফাষ্ট কৰে। গতিকে কেঁচা কঁঠালৰ আঞ্জা খালে আপোনালোকে নিশ্চয় সুফল পাব। বিশেষকৈ যিসকলৰ মেদবহুলতাৰ সমস্যা থাকে তেওঁলোক যথেষ্ট উপকৃত হ'ব। তাৰ লগতে কিন্তু আপোনালোকে প্ৰপাৰ ডায়েটো ফ'ল' কৰিব লাগিব আৰু ৰেগুলাৰ এক্সাৰচাইজো কৰিব লাগিব, কাৰণ কেৱল খাদ্যই যে ফেট কমায় সেই ধাৰণাটো ভুল হয়, কাৰণ আমি এক্সাৰচাইজো নিয়মিতভাৱে কৰিব লাগিব। কেঁচা কঁঠালে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰা ২ নম্বৰ বেমাৰটো হৈছে ডায়েবেটিছ, যিটো বেমাৰৰ নাম শুনিলে হয়তো সকলোৱে ভয় কৰে। কিন্তু কেঁচা কঁঠালে কেনেকৈ এই বেমাৰটো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰে তাৰ কাৰণটো জনাটো দৰকাৰ। কেঁচা কঁঠালত থকা ডায়েটাৰী ফাইবাৰ বা আঁহে আমাৰ তেজত চুগাৰ স্পাইক নকৰে। অৰ্থাৎ খাদ্যত থকা গ্লুক'জখিনি তেজলৈ হঠাৎ এৰি নিদিয়ে, লাহে লাহে এৰি দিয়ে, যাৰ কাৰণে ব্লাড গ্লুক'জটো নৰ্মেল লেভেলত থাকে বা ব্লাড গ্লুক'জটো নবঢ়াকৈ থাকে। গতিকে ডায়েবেটিছ পেচেণ্টসকলে যদি কেঁচা কঁঠালৰ আঞ্জা নিয়মিতভাৱে খায়, তেওঁলোকৰ ব্লাড চুগাৰটো কণ্ট্ৰলো হৈ থাকে, আৰু এজন সুস্থ ব্যক্তিও যদি খাই থাকে তেওঁলোকৰো ব্লাড চুগাৰটো নৰ্মেল হৈ থাকিব। গতিকে ডায়েবেটিছ থকা বা নথকা দুয়োজন ব্যক্তিয়েই কেঁচা কঁঠালৰ পৰা উপকাৰিতা লাভ কৰে। ইয়াৰ উপৰিও কেঁচা কঁঠালত থকা আঁহে কনষ্টিপেশ্যনৰ সমস্যা নিৰ্মূল কৰাত সহায় কৰে, আৰু ডায়েবেটিছ ৰোগীসকলৰ প্ৰায়ে কনষ্টিপেশ্যনৰ সমস্যা থাকে। গতিকে তেওঁলোকৰ এই ক্ষেত্ৰতো যথেষ্ট সহায় হয়। উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ নাইবা হাই কলেষ্ট্ৰলৰ সমস্যাত যদি ভুগি আছে, তেন্তে কেঁচা কঁঠালৰ আঞ্জা খাওক, নিশ্চয় সুফল পাব। কাৰণ কেঁচা কঁঠালত থকা পটাছিয়ামে ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো নৰ্মেল কৰি ৰখাত সহায় কৰে, আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্ট ফাইবাৰসমূহে অপকাৰী কলেষ্ট্ৰল বা LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে কেঁচা কঁঠালৰ আঞ্জা খোৱা মানুহৰ হাৰ্টটো ভালে থাকে, কাৰণ কলেষ্ট্ৰল আৰু প্ৰেছাৰ যদি নৰ্মেল থাকে তেতিয়া আমাৰ হাৰ্টটো নেচাৰেলি হেল্ডি হৈ থাকে। কঁঠালৰ মুচিয়ে প্ৰতিৰোধ কৰা ৪ নম্বৰ বেমাৰটো হৈছে পাইলছ বা কেঁচুমৰীয়া। ক্ৰনিক কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্য হৈছে এই বেমাৰটোৰ প্ৰধান কাৰণ, আৰু এই বেমাৰটোৰ প্ৰধান লক্ষণো হয়। আৰু পাইলছ বা কেঁচুমৰীয়াত ভুগি থকা ব্যক্তিসকলৰ খাদ্য তালিকাত প্ৰায়ে আঁহযুক্ত বা ফাইবাৰযুক্ত খাদ্য কম থাকে, কাৰণে তেওঁলোকৰ সমস্যা বাঢ়ি যায় বা জটিল হৈ পৰে। সেইকাৰণে তেওঁলোকে দৈনন্দিন খাদ্য তালিকাত ফাইবাৰযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে, আৰু প্ৰচুৰ পৰিমাণে পানী খাব লাগে, আৰু সঠিক পৰিমাণে এক্সাৰচাইজো কৰিব লাগে। আৰু কেঁচা কঁঠালত থকা আঁহ বা ডায়েটাৰী ফাইবাৰে আচলতে পেট পৰিষ্কাৰ কৰাত সহায় কৰে, ক্ৰনিক কনষ্টিপেশ্যন ভাল কৰে। গতিকে পাইলছ ৰোগীসকল যথেষ্ট উপকৃত হয়। গতিকে আপুনি যদি কেনেবাকৈ পাইলছ বা কেঁচুমৰীয়াত ভুগি আছে, তেন্তে নিয়মিতভাৱে কেঁচা কঁঠাল খাওক, নিশ্চয় সুফল পাব। ৫ নম্বৰ বেমাৰটো হৈছে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া বা ৰক্তহীনতা। কঁঠালৰ মুচিত আছে প্ৰচুৰ পৰিমাণে আইৰণ, যিয়ে ৰক্তহীনতা বা এনিমিয়া দূৰ কৰাত সহায় কৰে। কঁঠালৰ মুচি কাটি থোৱাৰ পিছত ইয়াৰ কালাৰটো ব্ৰাউন কালাৰ হৈ পৰে, আৰু আইৰণ কণ্টেণ্ট বা আইৰণ থকাৰ কাৰণে এনেকুৱা ধৰণৰ হয়। গতিকে যিসকলৰ ৰক্তহীনতা বা এনিমিয়া থাকে তেওঁলোকে কঁঠালৰ মুচিৰ ছিজনত কঁঠালৰ মুচিৰ আঞ্জা নিয়মিতভাৱে খালে উপকৃত নিশ্চয় হ'ব। আৰু এই ৫টা গুণেই আচলতে খুব ভাল গুণ বুলিয়ে ক'ব লাগিব, কাৰণ এনেকুৱা ধৰণৰ বেমাৰ প্ৰায়বিলাক মানুহে ভুগি থাকে, আৰু এই বেমাৰবিলাক আমি এনেকুৱা ধৰণৰ খাদ্যৰ যোগেদি প্ৰতিৰোধ কৰিব পাৰোঁ। কঁঠালৰ মুচি বহুতেই খাবলৈ বেয়া পায়, কাৰণ কাটিবলৈ অসুবিধা হয়, কিন্তু হাতত যদি কেঁচা মিঠাতেল লগাই কটা যায় তেতিয়া হাতত কঁঠালৰ মুচি আঠা নালাগে, আৰু কঁঠালৰ মুচি শুকুৱাই সংৰক্ষণ কৰিও থ'ব পাৰি। যেতিয়া অফ চিজন হয় আপোনালোকে
সেই শুকুৱাই ৰখা কঁঠালৰ মুচিখিনি বিভিন্ন ব্যঞ্জন বনাই খাব পাৰে বা আচাৰ হিচাপে সংৰক্ষণ কৰি খাব পাৰে। গতিকে এই কথাবিলাক সকলোৱে হয়তো জানে, মই মাত্ৰ আপোনালোকক মনতহে পেলাই দিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ দৰে আন 10জনৰো সহায় হয়। ষ্টে হেল্ডি, ষ্টে হেপ্পী।